মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল যিবিলাক ৰাজহুৱা প্ৰতিষ্ঠান আছে মন্দিৰ আছে স্কুল আছে নাৰী সংঘ আছে মহিলা সমিতি যিবিলাক আছে এইবিলাক পট্টা কৰিবৰ কাৰণে মিছন বসুন্ধৰাত অলপ কিছুমান নিয়ম শিথিল কৰি দিছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ ভিডিঅ'টো শুনিলে সম্পূৰ্ণ নিয়মখিনি গম পাই যাব আহক মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভ সম্প্ৰচাৰৰ ভিডিঅ'টো চাওঁ যোৱাকালি কেবিনেটৰ পিছত এইটো মুখ্যমন্ত্ৰী মহোদয় কৰিছিল আজি আমাৰ ৰাজ্যৰ কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে জানে যে এইবাৰ মিছন বসুন্ধৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল নামঘৰ মন্দিৰ বিদ্যালয় ক্লাব মহিলা সংঘ সামাজিক অনুষ্ঠানসমূহে যাতে মাটিৰ পট্টা পাব পাৰে কিন্তু মাটিৰ পট্টা পাবলৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে সোসাইটিটো আৰু সোসাইটিটোক ৰেজিষ্ট্ৰেচন কৰোতে মানুহৰ অসুবিধা হয় 3 বছৰৰ চাৰ্টাৰ্ড একাউন্টেন্সিৰ সাৰ্টিফিকেট লাগে অডিট সাৰ্টিফিকেট লাগে আজি কেবিনেটে সিদ্ধান্ত কৰিছে যাতে মিছন বসুন্ধৰাত এই নামঘৰ মন্দিৰ স্কুল ক্লাব মহিলা সংঘই মাটিৰ পট্টা পাব পাৰে সেই কাৰণে তেওঁলোকে সোসাইটি ৰেজিষ্ট্ৰেচন এক্টত পঞ্জীকৰণ কৰিব গলে 3 বছৰৰ চাৰ্টাৰ্ড একাউন্টেন্টৰ হিচাপ থকা কোনো অডিট ৰিপৰ্টৰ প্ৰয়োজন নহব এতিয়া সেই ব্যৱস্থাটো আজিৰ পৰা আমি উঠাই দিছো মিছন বসুন্ধৰা পৰ্যায়লৈকে যেতিয়া বসুন্ধৰা পাৰ হৈ যাব তেতিয়া আকৌ এই নিয়মটো আহিব লগতে বহুতৰ আগত ৰেজিষ্ট্ৰেচন আছিলে কিন্তু ৰিনিউৱেল নকৰাৰ কাৰণে তেওঁলোকে 40-45,000 টকা ফাইন দিব লাগে আৰু ইমান টকা ফাইন দিব লাগে কাৰণে মানুহে ৰেজিষ্ট্ৰেচনো ৰিনিউ কৰা নাই আৰু বসুন্ধৰাটো মাটি নাপাব সেই কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে ৰিনিউৱেল ফাইন দিব নালাগে যদি 10 বছৰ আগতো ৰেজিষ্টাৰ কৰা আছিল এতিয়া আকৌ এবাৰ ৰিনিউ কৰিলক ৰিনিউৱেলৰ যেটো ফাইন দিব লগা ব্যৱস্থা আছিল সেই ব্যৱস্থাটো আজিৰ পৰা আমি প্ৰত্যাহাৰ কৰিছো এই তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছে আৰু তিনিওটাই যথেষ্ট ৰাজহুৱা স্বাৰ্থৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু সেই কাৰণে মই আপোনালোকৰ ওচৰত আহি কেবিনেটৰ সিদ্ধান্ত তিনিটা বৰ্ণনা কৰিছো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ওয়েলএছ আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে